মোৰ পত্নীয়েও আপোনালোকক সেই কথাটো কৈছে যিহেতু মই আপোনালোকক কওঁ যে মই 10,000 টকা দৰমহা পাওঁতে এইটো বহুতৰ মনত বিভ্ৰান্তি সৃষ্টি হ'ব পাৰেতো, সেইকাৰণে মই কৈছোঁ। তেওঁ হয়তো পাহৰি গৈছে চাগে বা তেওঁ কিবা ভুল হ'ব পাৰে। তেতিয়া তেওঁ 5,000 টকা দৰমহা পাইছিল, ফিক্স পে আছিল তেতিয়া। 2005 চনৰ পৰা 2007 চনলৈকে এইখন ছয়দুৱাৰ কলেজ, এই যে অঞ্জন ওজাৰ চাইন, 5,000 টকা তেওঁ 1/3/2005 পৰা 28/2/2007লৈকে তেখেতে 5,000 টকা দৰমহা পাইছিল। যেতিয়া মই 10,000 পাইছিলোঁ তেখেতে 5,000 পাইছিল। যেতিয়া মই 22,000 টকা দৰমহা পাইছিলোঁ তেতিয়া তেখেতে 5,000 টকাই দৰমহা পাইছিল। গতিকে মই চাগে মিছা কোৱা নাই। তাৰপাছত যেতিয়া মই প্ৰথম গাড়ী কিনিলোঁ সেই সময়তো বহুতেই মোক সমালোচনা কৰিছিল। আনকি মই NETV এৰি যেতিয়া মই নিউজ লাইভলৈ আহিলোঁ তেতিয়া বহুতেই ভাবিছিল, আনকি মোক সেই সময়তো কৈছিল, আপোনালোকৰো চাগে বহুতে শুনিছিল, গাড়ীখন মোক হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিয়া বুলি ওলাইছিল। বহুত চৰ্চা হৈছিল। আনকি মোক বহুতে সুধিছিলোঁ যে মই এখন ভাৰ্না গাড়ী লৈছিলোঁ তেতিয়া, টপ মডেলৰ ভাৰ্না আছিল, ৰঙা কালাৰৰ, সকলোৱে চকুত পৰিছিল। আৰু সেইকাৰণে NETV এৰি যিহেতু মই নিউজ লাইভলৈ আহিছোঁ, বহুতে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ চেনেললৈ আহিছোঁ, গতিকে মোক এখন হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিছে। বহুত চৰ্চা হৈছিল, মোক বহুতে সুধিছিল। তেতিয়া মই অকল কৈছিলোঁ, নাই নহয়, আপোনালোকে ভুলকৈ ভাবিছে। মই এতিয়া আপোনালোকক কওঁ, 2007 চনৰ এইখন 29 ছেপ্টেম্বৰ 2007 চনৰ, এয়া চাওক, ষ্টেট বেংক অফ ইণ্ডিয়া, SBI, আৰু এইখন চেংচন লেটাৰ মোৰ নামত এইখন চাওক। আৰু মই লোন পাইছিলোঁ তেতিয়া 6,76,000, 6,76,000 টকা মই লোন পাইছিলোঁ SBIৰ পৰা। এয়া 29 ছেপ্টেম্বৰ 2007 চন। গাড়ীখনৰ দাম তেতিয়া যতদূৰ সম্ভৱ 10-11 লাখমান আছিল, একেবাৰে দামটো মোৰ পাহৰিছোঁ। যিখিনি মোৰ লোনে ধৰে সেইখিনিলৈকে লোন পাইছিলোঁ, আৰু বাকীখিনি মই আজি কৈ ভাল পাম। আৰু মই তেখেতক আনুষ্ঠানিকভাৱে এটা ধন্যবাদ জনাবলৈও মোৰ এইখিনিত মন গৈছে, যিহেতু মই ইমান দিনে সুযোগ পোৱা নাই। সেইগৰাকী হৈছে ৰিণিকী ভূঞা শৰ্মা, আজিৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু মোৰ অতি শ্ৰদ্ধাৰ বৌয়ে মোক সেই সময়ত 5 লাখ টকা দি সহায় কৰিছিল। সঁচা কথা। কিন্তু যিদিনাখন মই নিউজ লাইভ এৰিছোঁ, যেতিয়া মই নিউজ লাইভ ত্যাগ কৰিছোঁ, ত্যাগ কৰাৰ সময়ত এইখন মোৰ ৰেজিগনেশ্যন লেটাৰ 18/3/2013 মই ৰিণিকী ভূঞা শৰ্মালৈ দিছিলোঁ। ভাস্কৰ শৰ্মাই ৰিচিভ কৰিছিল, এয়া নিউজ লাইভৰ ডাইৰেক্টৰ, এতিয়াও তেখেত আছে। আৰু ভাস্কৰ শৰ্মাৰ হাতত সেই 5 লাখ টকাৰ যিখিনি মোৰ দৰমহাৰ পৰা কাটিছিল, মই মাজে মাজে কাটিব দিছিলোঁ, কাটিছিল 5 লাখ টকাৰে বাকী যিখিনি ৰৈ গৈছিল 4,10,000 টকা মই তেখেতৰ হাতত ঘূৰাই থৈ আহিছিলোঁ। এইটো নিউজ লাইভৰ চাইন, এইটো ভাস্কৰ শৰ্মাৰ চাইন, আৰু এইটো 4,10,000 টকা। অৰ্থাৎ মই গাড়ীখনো কোনো ধৰণৰ অসৎ প্ৰক্ৰিয়াৰে বা কাৰোবাৰ মই পুতৌ পাত্ৰ হৈ মই লোৱা নাছিলোঁ, মোৰ নিজৰ কেপাচিটিৰ বলত লৈছিলোঁ ভাৰ্না গাড়ীখন। তাৰপাছত আহিল মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ এতিয়া প্ৰশ্ন কৰিছে। ভাৰ্না গাড়ীখন মোৰ নাই, এতিয়া নাই। মই 10 বছৰ হোৱাৰ পিছত ভাৰ্না গাড়ীখন মই বিক্ৰী কৰিছোঁ। এতিয়া চবৰে প্ৰশ্ন হৈছে মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ, যে মই এজন সাংবাদিক হৈ পেলাই মই ফৰ্চুনাৰ গাড়ী ক'ৰ পৰা ল'লোঁ, সেইটোৱেই প্ৰশ্ন চবৰে। মই আপোনালোকক কওঁ, এইখিনি ফৰ্চুনাৰ টয়টা এজেঞ্চিৰ গোটেই অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ। আপোনালোকে গোটেইখিনি চাব পাৰে, লৈ আহিছোঁ। ফৰ্চুনাৰ গাড়ীখন মই যেতিয়া লৈছিলোঁ সেই সময়ত গাড়ীখনৰ দাম আছিল, ফৰ্চুনাৰখনৰ দাম আছিল 27,76,000। ফৰ্চুনাৰ গাড়ীখনৰ দাম ইয়াতে আছে, আপোনালোকে গোটেইখিনি চালেই গম পাব মই যদি মিছাকৈ কৈছোঁ। 27 লাখ টকীয়া গাড়ীখনৰ এইখন লোন চেংচন লেটাৰ চাওক, HDFC বেংক চাওক, 27 ছেপ্টেম্বৰ 2017। মই 2 অক্টোবৰত ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ, আৰু তাৰ 27 ছেপ্টেম্বৰ কেইদিনমান আগত লোন চেংচন কৰিছিল HDFC বেংকে। এয়া চাওক, আৰু লোন চেংচন কৰিছিল কিমান?
67,061 টকা। এই আপোনালোকে চাওক। তাৰপাছত যিখিনি বাকী থকা পইচা 27 লাখ টকীয়া গাড়ীখনৰ মোৰ প্ৰায় 16 লাখ টকা যিহেতু মই লোন পাইছিলোঁ, মোৰ দৰমহাই যিমানলৈকে পাৰে মই সিমানলৈকে লোন লৈছিলোঁ। আৰু ফৰ্চুনাৰখন লোৱাৰো এটা সুকীয়া কাহিনী আছিল। মই কেতিয়াবা আপোনালোকক ক'ম, মই আজি নকওঁ। মই ইন'ভা ল'বলৈ যোৱা মানুহ আছিলোঁ। মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ। সেই সময়ত মোৰ প্ৰতিদিন গোষ্ঠীৰ মেনেজমেণ্ট আৰু মোৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই মোক কিছু সহায় কৰিছিল। তেখেতে কিছু সহায় কৰিছিল আৰু বাকীখিনি পইচা মোৰ আছিল। এই দুইজন ব্যক্তিৰ মিলি মই ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ।